নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো লাখ লাখ মুছলমানৰ পক্ষত এতিয়া উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে যে মন্দিৰ ভাঙি নিৰ্মাণ কৰা হোৱা নাছিল মছজিদ আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে বৃহৎ মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ত হিন্দু পক্ষৰ পৰা এক গোচৰ তৰা হৈছিল য'ত কোৱা হৈছিল যে মন্দিৰ ভাঙি ঔৰংজেবে নিৰ্মাণ কৰিছিল মছজিদ অৱশেষত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে এই মুহূৰ্তত সবিশেষ তথ্য আপোনালোকক গ্ৰাফিক্স প্লেটৰ সহায়ত জনোৱাৰ চেষ্টা কৰিছো মুছলমানৰ পক্ষত উচ্চতম ন্যায়ালয়ৰ ৰায়দান দিছে মন্দিৰ ভাঙি নিৰ্মাণ কৰা নাছিল মছজিদ ইয়া উচ্চ ন্যায়ালয়ৰ মন্তব্য আদালতে খাৰিজ কৰিলে হিন্দু পক্ষৰ আবেদন আৰু হিন্দু পক্ষৰ আবেদন খাৰিজ কৰা হৈছে মুছলমানৰ পক্ষত শুনানি আদালতৰ এই মুহূৰ্তত সেই খবৰ জনাইছো স্বাহী ঈদগাহ নিৰ্মাণ সন্দৰ্ভত এই মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে হিন্দু পক্ষই শ্ৰীকৃষ্ণৰ জন্মভূমিৰ এটা অংশ ভাঙি সম্ৰাট ঔৰংজেবে স্বাহী ঈদগাহ মছজিদ নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল আৰু এই দাবী উত্থাপন কৰিছিল হিন্দু পক্ষৰ তৰফৰ পৰা আৰু ন্যায়াধীশ ৰাম মনোহৰ মিশ্ৰক লৈ গঠিত একক বিচাৰপীঠে এই আবেদন খাৰিজ কৰিছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া লাখ লাখ মুছলমানৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ কিয়নো ঔৰংজেবে যি শ্ৰীকৃষ্ণৰ জন্মভূমি আছিল সেই জন্মভূমি মন্দিৰৰ এটা অংশ ভাঙি এই স্বাহী ঈদগাহ মছজিদ নিৰ্মাণ কৰাৰ প্ৰসংগ উত্থাপিত হৈছিল হিন্দু পক্ষৰ তৰফৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰা হৈছিল আৰু অৱশেষত বৰ্তমান সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এই যি মছজিদ নিৰ্মাণ কৰা হৈছিল হিন্দুৰ পবিত্ৰ আচলতে যি শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মন্দিৰ আছিল সেই মন্দিৰ ভাঙি নিৰ্মাণ কৰা হোৱা নাছিল বুলি উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ত এই গোচৰটো চলি আছিল বিভিন্ন পক্ষৰ মাজত পূৰ্বতেও কাজিয়াৰ সৃষ্টি হৈছিল বিভিন্ন ধৰণৰ বিতৰ্কই লগ এৰা নাছিল এই মছজিদক লৈ যি স্বাহী ঈদগাহ মছজিদ আছে সেই মছজিদক লৈ বিভিন্ন সময়ত বিতৰ্ক চলি আছিল বিভিন্ন ধৰণৰ কথা বতৰা চলি থকাৰ সময়তে উচ্চ ন্যায়ালয়ে এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে মুছলমানৰ পক্ষত এতিয়া উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে হিন্দু যিসকল লোক আছে হিন্দু ধৰ্মাৱলম্বী লোকসকলে কৈছিল যে শ্ৰীকৃষ্ণৰ যি জন্মভূমি সেই পবিত্ৰ জন্মভূমিৰ মন্দিৰ ভাঙি মোগল ৰজা মোগল সম্ৰাট ঔৰংজেবে এই মছজিদ নিৰ্মাণ কৰিছিল স্বাহী ঈদগাহ মছজিদ নিৰ্মাণ কৰিছিল শ্ৰীকৃষ্ণৰ জন্মভূমিৰ এটা অংশ ভাঙি আৰু তাৰ পাছতেই আদালতৰ দ্বাৰস্থ হৈছিল কিন্তু আদালতত সকলো দিশ চালি জাৰি চাই বৰ্তমান এলাহাবাদ উচ্চ ন্যায়ালয়ে মন্তব্য প্ৰকাশ কৰিছে যে শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মন্দিৰৰ অংশ ভাঙি এই স্বাহী ঈদগাহ মছজিদ নিৰ্মাণৰ কোনো ধৰণৰ তথ্য বা প্ৰমাণ বৰ্তমানলৈকে লাভ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত হিন্দু পক্ষৰ যি আবেদন সেই আবেদন খাৰিজ কৰা হৈছে আৰু তাৰ পাছতে এতিয়া লাখ লাখ মুছলমানৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এটা ৰায়দান আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে দেশজুৰি মুছলমান লোকসকলৰ মাজত আনন্দ আৰু উৎসাহ কিয়নো যে স্বাহী ঈদগাহ মছজিদ আছে সেই মছজিদ বিবাদ এতিয়া নিষ্পত্তিৰ দিশে সেই বিবাদ বহু পূৰ্বৰে পৰা চলি আহিছিল হিন্দুসকলে দাবী কৰা অনুসৰি সেই স্থানত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু সেই শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মভূমিৰ এটা অংশ মোগল সম্ৰাট ঔৰংজেবে দখল কৰিছিল আৰু দখল কৰি সেই অংশটোতে নিৰ্মাণ কৰিছিল স্বাহী ঈদগাহ মছজিদ আৰু সেই মছজিদ সেই স্থানৰ পৰা আঁতৰাব লাগে সেই মছজিদ ভাঙি পেলাব লাগে বুলি উল্লেখ কৰি হিন্দু পক্ষৰ তৰফৰ পৰা আদালতৰ দ্বাৰস্থ হোৱা হৈছিল আদালতত গোচৰ তৰা হৈছিল এই সন্দৰ্ভত আৰু অৱশেষত এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিছে সকলো তথ্য সকলো প্ৰমাণ তন্নকৈ চাই উল্লেখ কৰিছে যে সেই স্থানত হিন্দুৰ পবিত্ৰ জন্ম যি শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মন্দিৰৰ এটা অংশ কাহিলৈ এনেদৰে
মছজিদ নিৰ্মাণ কৰাৰ কোনো ধৰণৰ উপযুক্ত তথ্য প্ৰমাণ বৰ্তমানলৈকে লাভ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত হিন্দু পক্ষৰ সেই আবেদন খাৰিজ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আৰু সেই এলাহাবাদ উচ্চ ন্যায়ালয়ে সেই ৰায়দান প্ৰদান কৰাৰ পিছতে এতিয়া লাখ লাখ মুছলমানৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ আৰু উৎসাহ।